মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6 সায়েন্সৰ যেটো 3 নম্বৰ চেপ্টাৰ আছে ফুড ফৰ হেলদি লাইফ অৰ্থাৎ সুস্বাস্থ্যৰ বাবে খাদ্য। এই চেপ্টাৰটো কুৱেশ্যন আনসাৰ কিটা ঠিক আছে। এটো বিজ্ঞানৰ যেটো নতুন কিতাপ দিছে আমাৰ বিজ্ঞান প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে ইংৰাজীত নামটো দিছে আমাৰ বিজ্ঞান ঠিক আছে। ইয়াৰ যেটো প্ৰথম পাৰ্ট আছে প্ৰথম পাৰ্টৰ তৃতীয় চেপ্টাৰ ফুড ফৰ হেলদি লাইফ অৰ্থাৎ সুস্বাস্থ্যৰ বাবে খাদ্য। এই চেপ্টাৰটো কুৱেশ্যন আনসাৰ কিটা ডিসকাস কৰিম। ইয়াৰ আগৰ যি দুটা চেপ্টাৰ আছে তাৰ ভিডিঅ' বনাই চেনেলটোত আপলোড কৰি থৈ দিয়া হৈছে, তোমালোকে প্লেলিষ্টৰ পৰা হেবিলাক চাব পাৰিবা ঠিক আছে। তো তোমালোকে ধুনীয়াকৈ চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত ইন্টাৰেষ্টিং হয় আৰু বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় ঠিক আছে। তো চেপ্টাৰটো পঢ়িবা। কিয় ইম্পৰ্টেন্ট হয় কাৰণ ইয়াত মানে আমি কোনবিলাক খাদ্য খাব লাগে ঠিক আছে, বেলেন্স ডায়েট কি, সুষম আহাৰ কি ঠিক আছে, কোনবিলাক খাদ্যৰ পৰা আমি প্ৰটিন পাওঁ, কোনবিলাকৰ পৰা কাৰ্বহাইড্ৰেট, কোনবিলাকৰ পৰা ফিটছ ঠিক আছে, কোনবিলাকে আমাক ভিটামিন দিয়ে, ভিটামিন এ ৰ অভাৱত কি ৰোগ হয়, বি ৰ অভাৱত কি ৰোগ হয়, চি ৰ অভাৱত কি ৰোগ হয়, এইবিলাক কথা এই চেপ্টাৰটো ডিসকাস কৰা হৈছে ঠিক আছে। গতিকে এই চেপ্টাৰটো আমাৰ হেলথৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে। মানে আমি কি খাদ্য খালে আমাৰ হেলথ ভালে থাকে হেবিলাক ইয়াত ডিসকাস কৰা হৈছে। সো চেনেল মানে চেপ্টাৰটো তোমালোকে ধুনীয়াকৈ পঢ়িবা। চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় ওকে। তো এতিয়া মই তোমালোকক প্ৰশ্ন উত্তৰবিলাক দেখাই দিম ঠিক আছে। যেহেতু দুটা ভাষাত দিছে তোমালোকৰ চেপ্টাৰটো ঠিক আছে, মানে যেহেতু বিজ্ঞান কিতাপ এবাৰ দুটা ভাষাত দিছে ইংৰাজী আৰু আছামিজ। তো তোমালোকক মই ইংৰাজী আৰু আছামিজ দুটা ভাষাতেই প্ৰশ্ন উত্তৰবিলাক দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম ঠিক আছে। তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক একেবাৰে শৰ্টকৈ লিখি নিছো ঠিক আছে, একেবাৰে ছুটিকৈ লিখি আনিছো আৰু একেবাৰে সহজ ভাষাত লিখি আনিছো ঠিক আছে। তো বলা আমি ইয়াৰ পৰা প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰতিটো প্ৰশ্ন উত্তৰ প্ৰথমে অসমীয়াত চাম তাৰপিছত ইংৰাজীত চাম ঠিক আছে। উদাহৰণস্বৰূপে ইয়াত এটা প্ৰশ্ন উত্তৰ মই প্ৰথমে অসমীয়াত লিখি আনিছো তাৰপিছত ইংৰাজীটো প্ৰশ্নৰ উত্তৰ লিখি আনিছো ঠিক আছে। আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক একেবাৰে শৰ্টকৈ লিখি আনিছো, একেবাৰে চমুকৈ লিখি আনিছো কাৰণ তোমালোকে মোক সদায় কমেন্ট কৰি জনাই থাকে যে স্যাৰ কুৱেশ্যন আনসাৰবিলাক শৰ্টকৈ লিখি দিয়ক ঠিক আছে। সেই কাৰণে মই কুৱেশ্যন আনসাৰবিলাক শৰ্টকৈ লিখি আনিছো। তো বলা আমি 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ চাই লওঁ। 1 নম্বৰৰ প্ৰশ্নটো হৈছে যে তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। তো ইয়াত কেইটামান খাদ্য বস্তুৰ নাম দিছে ঠিক আছে, জোৱাৰ, বজৰা, ৰাগী আৰু বুট। তো এই চাৰিটা খাদ্য বস্তুৰ কোনটো অমিল হয়? বেসিক্যালি এইটো অমিল হয় কাৰণ এইটো হৈছে বুটটো হৈছে মাহজাতীয় শস্য আৰু এইকেইটা হৈছে মিলেট ঠিক আছে। তো তোমালোকে উত্তৰত লিখিবা যে অমিল বস্তুবিধ হ'ল বুট ঠিক আছে, জোৱাৰ, বজৰা, ৰাগী সকলো প্ৰকাৰৰ মিলেট, আনহাতে বুট হৈছে মাহজাতীয় শস্য ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই অনুৰোধ কৰিছো তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়িবা আৰু বুজি পোৱাকৈ পঢ়িবা ঠিক আছে, কাৰণ বুজি পালে তোমালোকে মানে এই চেপ্টাৰটোৰ পৰা বহুত মানে উপকৃত হ'বা কাৰণ চেপ্টাৰটো বহুত ইনফৰ্মেটিভ হয় আৰু আমাৰ হেলথৰ প্ৰতি বা তোমালোকৰ হেলথৰ প্ৰতি ধ্যান ৰাখি চেপ্টাৰটো দিয়া হৈছে ঠিক আছে। সো তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা আৰু যদি বুজি নোপোৱা তেতিয়াহ'লে মোক কমেন্ট কৰি জনাবা, মই চেপ্টাৰটো তোমালোকক ধুনীয়াকৈ বুজাই দিম ঠিক আছে। তো সেম কুৱেশ্যন আনসাৰ এতিয়া আমি ইংৰাজীত চাম যেহেতু দুটা ল্যাঙ্গুৱেজত দিছে ইংলিছ আৰু আছামিজ ঠিক আছে। তো এতিয়া বল আমি কুৱেশ্যনটো আনসাৰ ইংৰাজীত চাওঁ। তো চোৱা ইংৰাজীত কৈছে ফাইণ্ড দ্য ওড ওৱান আউট এণ্ড গিভ ৰিজনছ। তো যেটো অমিল হয় সেইটো হেৰি কৰিবলৈ দিছে, তোমালোকক বাছি উলিয়াবলৈ দিছে আৰু কাৰণ লিখিবলৈ দিছে ঠিক আছে। জোৱাৰ, বজৰা, ৰাগী এণ্ড চানা। তো চানাটো অমিল হয়, আনসাৰত লিখিবা দ্য ওড ওৱান আউট ইজ চানা ঠিক আছে। জোৱাৰ, বজৰা এণ্ড ৰাগী আৰ অল টাইপস অফ মিলেটছ হুইচ while চানা ইজ এ লেগিউম ঠিক আছে। চানাটো হৈছে লেগিউম আৰু এইবিলাক হৈছে মিলেট ঠিক আছে। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সেইদৰে তোমালোকে 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ লিখি ল'বা, একেবাৰে সহজ হয় ওকে। তো আই হোপ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি লৈছা ওকে। এতিয়া বলা আমি সেকেন্ড প্ৰশ্নৰ উত্তৰ চাওঁ। মানে 2 নম্বৰত দিছে যে ৰাজমা, বুট, সোয়াবিন আৰু চাউল ঠিক আছে। তো ইয়াৰ উত্তৰটো হৈছে মানে অমিলটো হ'ব চাউল। কিয় অমিল হ'ব? কাৰণ ৰাজমা, বুট, সোয়াবিন সকলো মাহজাতীয় শস্য, আনহাতে চাউল এটা শস্য ঠিক আছে। চাউলটো হৈছে শস্য কিন্তু এই যে বস্তুবিলাক আছে ৰাজমা, বুট, সোয়াবিন এইবিলাক হৈছে মাহজাতীয় শস্য ঠিক আছে। গতিকে উত্তৰ তোমালোকে লিখিব লাগিব যে অমিল বস্তুবিধ হ'ল চাউল, ৰাজমা, বুট, সোয়াবিন সকলো মাহজাতীয় শস্য, আনহাতে চাউল এটা শস্য। চাউল অনলি শস্য আৰু বাকিবিলাক হৈছে মাহজাতীয় শস্য ঠিক আছে। তো
এতিয়া ইংৰাজীত চোৱা ইংৰাজীত কৈছে কিডনি বিনছ গ্ৰীণ গ্ৰাম soybean and rice তো আনসারত লিখিবা the odd one out is rice kidney beans green gram soybean are all legumes while rice is a cereal ঠিক আছে rice to is a cereal আর বাকি বিলাক হইছে legumes অর্থাৎ মাহজাতীয় শস্য ওকে তো একেবারে সহজ হয় সেকেন্ড টু ন এতিয়া আমি 2 নম্বৰ কি দিছে চাম 2 নম্বৰ তোমালোকক কৈছে যে ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালী তুলনা কৰা ঠিক আছে ভাৰতবৰ্ষত আগতে মানুহে কেনে কৈ ৰান্ধাবাৰ কৰিছিল ৰান্ধাবাৰ কৰোতে কি কি সজুলি ব্যৱহাৰ কৰিছিল কি কি ইকুইপমেন্টস ব্যৱহাৰ কৰিছিল কিন্তু আজিকালি কি কি ইকুইপমেন্টস বা কি কি আহিলাপাতি ব্যৱহাৰ কৰে হেবিলাকৰ ওপৰত তোমালোকক প্ৰশ্নটো সুধিছে ঠিক আছে তো আধুনিক ৰন্ধন প্ৰণালী আৰু পুৰণি ৰন্ধন প্ৰণালীৰ তুলনা কৰিবলৈ দিছে গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰটো এডো লিখিবা তোমালোকৰ কাৰণে একেবাৰে মই শৰ্ট কৈ লিখি আনিছো ঠিক আছে কাৰণ তোমালোকৰ লংকৈ কিছুমান চাবজেক্ট লিখিলে তোমালোকৰ অসুবিধা হয় ওকে তো এডো লিখিবা আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল কি কৰা হৈছিল আগতে মাটিৰ চৌকাত পিতল বা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল অৰ্থাৎ ৰন্ধা-বঢ়া কৰা হৈছিল বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সজুলি যেনে গেছ স্টোভ ওভেন এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয় ঠিক আছে স্টুডেন্টস তো এদৰে ধুনিয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি লবা ওকে এতিয়া 2 নম্বৰত 2 নম্বৰ তোমালোকক দিছে মানে সেম কোৱেশ্চন যোনটো আমি অলৰেডি অসমীয়াত আলোচনা কৰিলো এতিয়া আমি ইংলিছত আলোচনা কৰিম ন তো চোৱা ডিসকাস দা ট্ৰেডিশনাল ভাৰ্সাস মডাৰ্ন culinary practices in India ঠিক আছে তো আনসার তোমালোকে লিখিবা earlier cooking was done by using earthen or bronze made pots bronze utensils on small open fire furnace ঠিক আছে বা চুলহা nowadays we use modern gas stove microwave এয়ার ফ্রায়ার্স ফর কুকিং ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে লিখিবা চ্যাপ্টাৰটো ধুনিয়াকৈ তোমালোকে পঢ়িবা কাৰণ চ্যাপ্টাৰটো পঢ়িলে তোমালোকে প্ৰশ্ন উত্তৰবিলাক সহজতে মনত ৰাখিব পাৰিবা ঠিক আছে তো চ্যাপ্টাৰটো তোমালোকে ধুনিয়াকৈ পঢ়িবা এতিয়া তিনি তোমালোকক দিছে যে সকলো সোৱাদ যুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয় আলোচনা কৰা ঠিক আছে সকলো সোৱাদযুক্ত খাদ্য কিন্তু পুষ্টিকৰ নহয় হেলদি নহয় আনহেলদি হ'ব পাৰে ঠিক আছে উদাহৰণ স্বৰূপে চিপস বাৰ্গাৰ ওকে এবিলাক কি হয় টেস্টি হয় চকলেট আইসক্রিম ওকে এবিলাক টেস্টি হয় বহুত সোৱাদযুক্ত হয় বাট দিজ আর আনহেলদি ফুডস ওকে কিন্তু এবিলাক অস্বাস্থ্যকৰ খাদ্য দিজ আর নট গুড ফর হেলথ ওকে সো আৰু কিছুমান হেলদি খাদ্য আছে যিবিলাক মানে আমাৰ মানে হেবিলাক টেস্টি নহবও পাৰে কিন্তু হেবিলাক টেস্টি নহয় কাৰ কোনোবাৰ মতে টেস্টি নহয় যেনে কোনে কি তিতা কেৰেলা ঠিক আছে আৰু বহুত হেলদি ফুড আছে যিবিলাকৰ টেস্ট হিমান নাই কিন্তু বহুত হেলদি হয় বহুত উপকাৰী হয় তো তোমালোকে এডো লিখিবা যে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয় উদাহৰণ স্বৰূপে আলুৰ চিপছৰ সোৱাদ ভাল যদিও আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ওকে স্টুডেন্টস তাৰ পিছত প্ৰেগাপ চেঞ্জ কৰি লিখিবা আনহাতে পালেং বা বন্ধাকবিৰ দৰে শাক-পাচলি ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ পুষ্টিকৰ খাদ্য যদিও ইয়াৰ সোৱাদ ভাল নহব পাৰে ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো এইদৰে ধুনিয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি লবা তাৰ পিছত সেম প্ৰশ্নটো তোমালোকক ইংলিছত দিছে all delicious foods are not necessarily healthy while not all nutritious food taste good discuss with few examples ঠিক আছে তো কেইটামান এক্সাম্পলৰ সৈতে ডিসকাস কৰিবলৈ দিছে উদাহৰণ সৈতে আলোচনা কৰিবলৈ দিছে তো এদৰে তোমালোকে লিখিবা যে not all tasty foods are nutritious and not all nutritious foods are tasty for example potato chips taste good but can be harmful to our health okay তাৰ পিছত চোৱা এডলি দি আছে যে vegetables like eggplant or kale are highly nutritious rich in vitamins and minerals but may not be as appealing in taste ঠিক আছে সো এটা ধুনিয়াকৈ লিখিবা
কুৱেশ্যনটো আনসাৰ মানে ইমান দীঘল নহয় মানে আখৰকেইটা ডাঙৰ কাৰণে উত্তৰটো দীঘল দেখা গৈছে ঠিক আছে তো লাগিলে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰা এতিয়া চোৱাচোন চাই তোমালোকক দিছে যে তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাবা ইচ্ছা কৰা তো এই তিনিবিধ খাদ্য সামগ্ৰীৰ নাম দিছে তো এইবিলাকৰ কোনবিলাক তোমালোকে খাবা আৰু কিয় খাবা তাৰমানে এটোও দিছে যে বিলাকৰ কোনটো আটাইতকৈ হেলদি হয় ঠিক আছে হেতু তোমালোকক লিখিব লাগিব কাৰণ হেলদি হলে তোমালোকে হেতুৱে খাবা যোনটো বেছি আটাইতকৈ বেছি হেলদি হ'ব ন তো চোৱা বটলত থকা ফলৰ ৰস নেক্সট আছে সতেজ ফলৰ ৰস সতেজ ফল ঠিক আছে তো এই তিনিটাৰ সতেজ ফলটো আটাইতকৈ বেছি নিউট্ৰিশন থকা বেছি নিউট্ৰিয়াছ হ'ব ঠিক আছে কাৰণ সতেজ ফলৰ ৰস বনাওঁতে কিছুমান ফাইবাৰ মানে বেয়া হৈ যায় ঠিক আছে বটলত থকা ফলৰ ৰসত চেনি থাকে ঠিক আছে সুগাৰ থাকে আৰু মানে এইবিলাকৰ নিউট্ৰিশন কমি যায় বা নিউট্ৰিশন মানে বহুত কম থাকে কিন্তু সতেজ ফল আটাইতকৈ পাৰফেক্ট হ'ব তো তোমালোকে উত্তৰত লিখিবা যে মই সতেজ ফল খাব ইচ্ছা কৰিম কাৰণ ইয়াত সৰ্বাধিক পুষ্টিকৰ উপাদান আহ আৰু প্ৰাকৃতিক চেনি থাকে ঠিক আছে কিন্তু বটলত বৰুৱা ফলৰ হেৰিত ফলৰ ৰসত কি থাকে মানে প্ৰাকৃতিকভাৱে মানে এক্সট্ৰা চেনি হেবিলাকত এড কৰি থোৱা হয় যোনটো মানে আমাৰ কাৰণে বহুত আনহেলদি হয় ঠিক আছে তো 4 নম্বৰটো তোমালোকক হেৰিত সোধা হৈছে ইংলিছত সোধা হৈছে এতিয়া তো চোৱা 3 ফুড আইটেমস are given below ইয়াত তিনিটা ফুড আইটেম দিয়া হৈছে canned fruit juice fresh fruit juice and fresh fruit তো ইয়াৰ কোনটো তোমালোকে খাবা সুধিছে যে I would prefer fresh fruit because it is contains the most nutrients fiber and natural sugars okay next আছে পাঁচত তোমালোকক দিছে যে চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য কি কৈছে চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য চেনিত আয়োডিন মিলালে নীলা কলা বৰণৰ নহয় ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা তো তোমালোকে উত্তৰত লিখিব লাগিব চেনি আয়োডিনৰ সৈতে নীলা কলা নহয় কাৰণ ই স্টাৰ্চ নহয় আয়োডিনে স্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰিলেহে নীলা কলা হয় গ্লুকোজ বা সুক্ৰোজৰ দৰে সাধাৰণ চেনিৰ সৈতে নহয় ঠিক আছে তাৰ মানে যেতিয়া হেৰি আয়োডিনে স্টাৰ্চৰ সৈতে ৰিএকচন কৰে তেতিয়া আয়োডিনৰ কালাৰ ব্লু ব্লেক হৈ যায় ঠিক আছে তেতিয়া আমি গম পাওঁ হেতু বস্তু স্টাৰ্চ হয় ঠিক আছে স্টাৰ্চ এক ধৰণৰ সুগাৰৰে ফৰ্ম হয় কিন্তু এটো মানে বেলেগ ফৰ্মত থাকে ঠিক আছে তো আয়োডিনে মানে নৰ্মেল চেনিৰ সৈতে কি নকৰে বিক্ৰিয়া নকৰে সেই কাৰণে ইয়াৰ কালাৰ ব্লু ব্লেক নহয় ঠিক আছে তো তোমালোকে দুনিয়াকৈ লিখিবা তো সেম কোৱেশ্চন পাছত তোমালোকক ইংৰাজীত সুধিছে যে sugar is an example of carbohydrate if sugar is tasted with iodine solution it does not change its color to blue black what can be the possible reason okay তো reason তোমালোকে দিবা এইটো লিখিবা তোমালোকে উত্তৰত যে sugar does not turn blue black with iodine because it is not a starch iodine only turns blue black when it reacts with starch not simple sugars like glucose and sucrose okay so ধুনিয়াকৈ লিখিবা তোমালোকে এতিয়া 6 নম্বৰত 6 নম্বৰ তোমালোকক দিছে যে মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে কি কৈছে মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে কি কৰা হৈছে গণ্য কৰা হৈছে আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা ঠিক আছে তো মিলেট ইজ ভেৰি হেলদি ফৰ আৱাৰ হেল্থ ঠিক আছে ভেৰি গুড ফৰ আৱাৰ হেল্থ বাট মিলেটে সকলো ধৰণৰ নিউট্ৰিয়েন্টছৰ যোগান ধৰিব নোৱাৰে ঠিক আছে আমি বেলেন্স ডায়েট খাব লাগে ঠিক আছে বেলেন্স ডায়েটত সকলো ধৰণৰ নিউট্ৰিয়েন্টছ থাকে ঠিক আছে পৰিপোষক থাকে যেনে কোনেকি কাৰ্বোহাইড্ৰেট ফেটছ ভিটামিন প্ৰটিন ঠিক আছে ডায়েটৰী ফাইবাৰ ওকে মিনাৰেলছ এই সকলোবিলাক থাকে বেলেন্স ডায়েটত তো মিলেট আমাৰ কাৰণে ভাল হয় ঠিক আছে চাউল তাৰপিছত কেহু এইবিলাকৰ তুলনাত ভাল কিন্তু সকলো ধৰণৰ নিউট্ৰিয়েন্টছৰ যোগান ধৰিব নোৱাৰে ঠিক আছে সো তোমালোকে উত্তৰ লিখিবা যে মিলেট পুষ্টিকৰ উপাদানেৰে ভৰপূৰ আৰু হজমৰ বাবে উপকাৰী ইখতে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ঠিক আছে গ্লুটেন মুক্ত আৰু হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ
তাৰপিছত প্ৰেগাপ দি চেঞ্জ কৰি লিখিবা কাৰণ প্ৰশ্নটো তোমালোকক দুটা ভাগত সুধিছে ঠিক আছে প্ৰেগাপ চেঞ্জ কৰি লিখিবা মিলেট স্বাস্থ্যকৰ যদিও শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান যোগান ধৰিব নোৱাৰে সম্পূৰ্ণ পুষ্টিৰ বাবে সুষম খাদ্য খোৱাটো গুৰুত্বপূৰ্ণ ঠিক আছে তো ধুনীয়াকৈ তোমালোকে লিখিবা তো এতিয়া ছাত্ৰ-ছাত্ৰীসকল 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে why are millets considered as a healthy choice of food can millet consumption alone suffice for the nutritional requirement of the body discuss to answer তোমালোকে লিখিবা যে millets are full of nutrients and good for digestion they control sugar levels are gluten free and heart healthy millets are healthy but can't provide all the nutrients your body needs it is important to eat a balanced diet for complete nutrition okay students ধুনীয়াকৈ লিখি লবা প্ৰশ্নৰ উত্তৰ এতিয়া বলা নেক্সট কোৱেশ্চনটো কি আছে চাও নেক্সট হাত আছে কাৰণ আমি 6 নম্বৰ লৈকে গুটিকেটো প্ৰশ্নটো আলোচনা কৰিলো ন এতিয়া হাতত তোমালোকক হাতত আৰু yes হাতত তোমালোকক কেইটামান MCQ দিছে ঠিক আছে কেইটামান মাল্টিপল চয়েস কোৱেশ্চন দিছে ঠিক আছে MCQ বিলাক বহুত ইম্পৰ্টেন্ট হয় আৰু একেবাৰে সহজো হয় ঠিক আছে তো প্ৰথমে আমি বলা আসামিছত যাও তাৰ পিছত ইংৰাজীত আমি ডিসকাস কৰিম ঠিক আছে ইংলিশ মিডিয়ামত জনজনী লিখি আছা তোমালোকে অলপ অপেক্ষা কৰি থাকা পাই যাবা ঠিক আছে আৰু তোমালোকে জনাবাচোন কোনে কোনে ইংলিশত লিখি আছে আৰু কোনে কোনে আসামিত লিখি আছে আসামিছত লিখি আছে আৰু তোমালোকে স্কুলত কেনেকৈ পঢ়াই মোক কমেন্ট কৰি জনাবা কেৱল আসামিছত নে কেৱল ইংলিশত নে দুটা ল্যাঙ্গুৱেজতে পঢ়াই তোমালোকে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে তো এতিয়া হাতত চোৱাচোন হাতত তোমালোকক দিছে যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা তো ইয়াত শুদ্ধ উত্তৰৰ গোলবিলাক তোমালোকক সম্পূৰ্ণকৈ পূৰ কৰিবলৈ দিছে ঠিক আছে তাৰমানে MCQ দিছে ইয়াত তোমালোকক কেটা MCQ দিছে 1 মিনিট সাইড MCQ দিছে ঠিক আছে তো চোৱা 1 নম্বৰত তোমালোকক দিছে তলত দিয়া কোনটো ভিটামিন ডি ৰ অভাৱত হয় তো ইয়াত চাইটা বেমাৰৰ নাম দিছে তো বেমাৰ চাইটা কোনটো ভিটামিন ডি ৰ অভাৱত হয় ভিটামিন ডি ৰ অভাৱত ৰিকেট হয় ঠিক আছে মানে দাঁত হাড় এইবিলাক কমজোৰ হৈ যায় আৰু এইবিলাক বেন্ড হৈ যায় ঠিক আছে সো এটো যেটো ডিট আছে গতিকে ডি বিটটো কি কৰিব লাগিব তোমালোকে পূৰ কৰিব লাগিব এনেকৈ কাট পেন্সিলেৰে বা যিকোনো কলমেৰে ঠিক আছে কাৰণ ইয়াত কৈছে উত্তৰটো সম্পূৰ্ণকৈ পূৰ কৰা শুদ্ধ গোলটো সম্পূৰ্ণকৈ পূৰ কৰিবলৈ দিছে ঠিক আছে তো এটা 2 নম্বৰ তোমালোকক দিছে তলত দিয়া কোনটো ৰোগ ভিটামিন সি ৰ অভাৱত হয় তো চাইটা ৰোগৰ নাম দিয়া আছে তো ভিটামিন সি ৰ অভাৱত কোনটো ৰোগ হয় স্কাৰ্বি ৰোগ হয় ঠিক আছে গতিকে এটো অপচন বি ত আছে গতিকে তোমালোকে অপচন বি টো এনেকৈ ধুনীয়াকৈ পূৰ কৰি দিবা ঠিক আছে দৃষ্টিশক্তি কমি যোৱা স্কাৰ্বি ৰিকেট ৰক্তহীনতা তো এটো শুদ্ধ হ'ব ঠিক আছে এৰ ধুনীয়াকৈ তোমালোকে পূৰ কৰিবা নেক্সট আছে তলত দিয়া কোনটো ভিটামিন এ ৰ অভাৱত হয় ইয়াত চাইটা বস্তু নাম দিয়া আছে তো এই চাইটাৰ কোনটো ভিটামিন এ ৰ অভাৱত হয় তো ইয়াত আছে দৃষ্টিশক্তি কমি যোৱা হাড় আৰু দাঁত ক্ষয় যোৱা বেৰি স্কাৰ্বি তো এটো শুদ্ধ হৈ যাব ঠিক আছে দৃষ্টিশক্তি কমি যোৱা এটো শুদ্ধ হৈ যাব ঠিক আছে নেক্সট আছে তলত দিয়া কোনটো ৰোগ লুৰ অভাৱত হয় ৰক্তহীনতা ঠিক আছে ৰক্তহীনতাটো কি হয় লুৰ অভাৱত হয় অৰ্থাৎ আইৰণৰ অভাৱত হয় ঠিক আছে আইৰণ আমাৰ বডিৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে আইৰণ থাকে হেৰিত থাকে আইৰণ আপেলত থাকে ঠিক আছে তো তোমালোকে এদৰে MCQ কেটা কৰিবা ঠিক আছে প্ৰথমটো D2 তোমালোকে পূৰ কৰিবা তাৰ পিছত পূৰ কৰিবা B2 তাৰ পিছত পূৰ কৰিবা A2 তাৰ পিছত পূৰ কৰিবা A2 ঠিক আছে তো এইবিলাক ইংৰাজীত দিছে ইংৰাজীত প্ৰথমে তোমালোকে কৈছে ডাৰ্কেন দা সাৰ্কেল অফ দা কাৰেক্ট আনসাৰ তো প্ৰথমটো D হ'ব ঠিক আছে তাৰ পিছতটো হ'ব B তাৰ পিছতটো হ'ব A আৰু তাৰ পিছতটো হ'ব A ঠিক আছে তো যেহেতু মই তোমালোকক আসামিছত ধুনীয়াকৈ বুজাই দিছো এতিয়া আৰু ইংলিশত বুজাই নিদিও এইবিলাক তোমালোকে ধুনীয়াকৈ এইবিলাকৰ এইখিনিৰ পৰা লিখি লবা ঠিক আছে তো এতিয়া আমি তোমালোকৰ লাষ্ট কোৱেশ্চনটো আলোচনা কৰিম ঠিক আছে লাষ্ট কোৱেশ্চনটো প্ৰথমে আমি বলা অসমীয়াত চাইলো অসমীয়াত তোমালোকক কৈছে যে তলত দিয়া উপাদানসমূহৰ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম লিখা তো কোনবিলাক খাদ্যৰ পৰা আমি উপাদানবিলাক পাব পাৰি তেনেকুৱা দুটা খাদ্য লিখিবলৈ দিছে প্ৰতিটো উপাদানৰ বাবে ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল চোৱা ইয়াত তোমালোকক প্ৰথমে কৈছে উল্লেখ কৰা স্নেহ পদাৰ্থ ঠিক আছে কি কৈছে স্নেহ পদাৰ্থ ওকে স্নেহ পদাৰ্থ তো স্নেহ পদাৰ্থ হেৰি কোন খাদ্যৰ পৰা পাও লিখিব লাগিব দুটা খাদ্যৰ নাম শ্বেত সাৰ আছে তাৰ পিছত আছে আহাৰজাতীয় খাদ্য তাৰ পিছত আছে প্ৰটিন ঠিক আছে
তো স্নেহ পদাৰ্থ তোমালোকে লিখিবা ঘি মাখন ঠিক আছে এইবিলাকৰ পৰা আমি স্নেহ পদাৰ্থ পাওঁ ওকে নেক্সট আছে চেথাৰ ঠিক আছে আলু ভাত ওকে তো এইবিলাকৰ নাম তোমালোকে লিখিবা ঠিক আছে তাৰপিছত আছে আঁহজাতীয় খাদ্য তোমালোকে লিখিবা শাক পাচলি সতেজ ফল ওকে তাৰপিছত আছে প্ৰটিনটো বহুত খাদ্যবস্তুৰ পৰা পাওঁ আমি গাখীৰৰ পৰা প্ৰটিন পাওঁ কণীৰ পৰা পাওঁ মাছৰ পৰা পাওঁ মাংসৰ পৰা পাওঁ সয়াবিনৰ পৰা পাওঁ বুটৰ পৰা পাওঁ ওকে তো এই সকলোবিলাকৰ পৰা আমি প্ৰটিন পাওঁ তাৰপিছত সেম কুৱেশ্যন তোমালোকক ইংৰাজীত সুধিছে নেম টু ফুডছ ইজ ৰিচ ইন ফেট ষ্টাৰ্চ ডায়েটৰী ফাইবাৰ এণ্ড প্ৰটিন তো ফেটছ থকা দুটা খাদ্যবস্তুৰ নাম লিখিব দিছে তোমালোকে লিখিবা নাটছ এণ্ড বাটাৰ নেক্সট ষ্টাৰ্চ তো লিখিবা তোমালোকে পটেটোছ এণ্ড ৰাইচ ঠিক আছে নেক্সট আছে ডায়েটৰী ফাইবাৰ্ছ তোমালোকে লিখিবা বিনছ এপলছ নেক্সট আছে প্ৰটিনছ তোমালোকে লিখিবা এগছ ফিছ বা মিট ওকে সয়াবিন তোমালোকৰ ইচ্ছা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ কৰিব বিচাৰিছোঁ ভিডিঅ'টো চাই তোমালোকৰ কেনে লাগিল মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক এটা কৰিবা আৰু যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি পেলোৱা আৰু কমেণ্ট কৰি জনাবা ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিছে ঠিক আছে আৰু বেলেগ পাৰ্টি ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে প্লেলিষ্টত ধুনীয়াকৈ ক্লাছ 6ৰ গোটেইকেইটা চেপ্টাৰৰ ভিডিঅ' বনাই থোৱা আছে ঠিক আছে আৰু তোমালোকৰ যিটো হেৰি আছে 4 নম্বৰ চেপ্টাৰ আছে তাৰ লিংক এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে গতিকে সেইটো ভিডিঅ' চাবৰ কাৰণে ডেছক্ৰিপশ্যনত যাব পাৰা ঠিক আছে তো আজি ভিডিঅ' বনাইছিলে আজি ভিডিঅ' চাবৰ বাবে ধন্যবাদ